এটা পদ, দুজন ব্যক্তি আৰু এখন কাজিয়া। হাজো সমষ্টিত ৩ নম্বৰ পঞ্চতীৰ্থ জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী বিপুল দাস। হিমন্ত বিশ্ব শৰ্মায়ো প্ৰচাৰ চলাইছিল বিপুল দাসৰ সপক্ষে। কংগ্ৰেছৰ অজিত ঠাকুৰীয়াৰ হাতত পৰাস্ত বিপুল দাস। প্ৰশাসনে ঘোষণা কৰিছিল অজিত ঠাকুৰীয়া জয়ী হৈছে। কিন্তু বিপুল দাসৰ পৰাজয়ৰ পাছতে সৃষ্টি বিতৰ্ক। পুনৰ ভোট গণনা, জয়ী বিজেপি প্ৰাৰ্থী। RSSৰ জ্যেষ্ঠ নেতা শংকৰ দাসৰ ভাতৃ হোৱা বাবে বিপুল দাসক জয়ী কৰাবলৈ উঠি পৰি লাগিছিল বিজেপি। এই অভিযোগ কংগ্ৰেছ নেতা দুলু আহমেদৰ। আমাৰ যিগৰাকী দলীয় প্ৰাৰ্থী আছিল অজিত ঠাকুৰীয়া, তেখেত বিপুল ভোটৰ ব্যৱধানত জয়ী হৈ আছিল। এতিয়া গম পালে বিপুল দাস হাৰিলে, প্ৰশাসন যন্ত্ৰটোক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰি যোৱাকালি যিগৰাকী শংকৰ দাসৰ ভাতৃ কামৰূপ জিলাৰ উপায়ুক্ত মহোদয়ে নিৰ্বাচন জয়লাভ কৰাৰ প্ৰমাণ পত্ৰ দি ফটো ৰাজহুৱা কৰিছে। হাজোৰ যিটো ৩ নং পঞ্চতীৰ্থ জিলা পৰিষদৰ নিৰ্বাচন ৰাষ্ট্ৰীয় নেতা শংকৰ দাসৰ ভাতৃ বিপুল দাসে প্ৰতিদ্বন্দ্বিতা কৰিলে, অন্যায়ভাৱে জিকিলে। এই ঘটনাৰ পাছতে হাজোত প্ৰতিক্ৰিয়া, প্ৰতিবাদ। কামৰূপ গ্ৰাম্যৰ উপায়ুক্তক সাক্ষাৎ কৰি বিষোদ্গাৰ প্ৰকাশ কংগ্ৰেছ নেতৃত্বৰ। কাউণ্টিং হৈ বিজয়ী হোৱা বুলি ঘোষণা কৰাৰ পিছত তেওঁলোকে পুনৰ আকৌ নিশা মাতি আনি ৰিকাউণ্টিং কৰি পৰাজিত হোৱা বুলি তেওঁলোকে কৈছে। তাতে পোনপটীয়াকৈ আমি ডেপুটি কমিশ্যনাৰগৰাকীয়ে পক্ষপাতিত্ব কৰিছে। তেওঁ সম্পূৰ্ণ এডমিনিষ্ট্ৰেশ্যনটোৱে গেৰুৱাকৰণ কৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে যিমান পাৰে তেওঁ ইয়াত কাম কৰিছে। হাজোত এখন জিলা পৰিষদ আসনৰ বাবে যুঁজা কংগ্ৰেছৰ বাবে কিন্তু এতিয়া সন্মানৰ প্ৰশ্ন 3খন জিলা। কংগ্ৰেছে গঠন কৰিব পাৰিবনে কৰিমগঞ্জ, হোজাই, দৰং ZPC? কাৰণ এই 3খন জিলাত কংগ্ৰেছে গৰিষ্ঠ সংখ্যক ZPC আসন পালেও সক্ষম নহ'ব অকলশৰে পৰিষদ গঠন কৰিবলৈ। কৰিমগঞ্জত মুঠ ZPC 20, কংগ্ৰেছ জয়ী 10খনত। গতিকে মাত্ৰ এটা ভোট প্ৰাপ্তিৰ বাবে 5জন AIDFৰ সদস্যৰে কংগ্ৰেছে চলাইছে দৰদাম। কিন্তু বিজেপিক লাজত পেলাবলৈ ZPCৰ 5 বিজেপি সদস্যৰ এজনকো টোপ দিয়াৰ চেষ্টা কংগ্ৰেছৰ। ইফালে কংগ্ৰেছমুক্ত হাইলাকান্দিত দৰ্শনেৰে পলিটিকেল গেম আৰম্ভ বিজেপিৰ। বিশেষ সূত্ৰ মতে AIDFৰ 5, কংগ্ৰেছৰ 2 ZPC সদস্যক যোগাযোগ বিজেপিৰ। অৱশ্যে হোজাইত AIDFৰ একমাত্ৰ সদস্যজনৰ সমৰ্থন লৈ 12জনীয় ZPC কংগ্ৰেছে গঠন কৰা প্ৰায় নিশ্চিত হৈ পৰিছে। দৰং মুঠ ZPC 14খন, কংগ্ৰেছ 6, AIDF 2। এইখন জিলাতো কংগ্ৰেছে AIDFৰ কাষ চাপিছে। কাৰণ এটাই, প্ৰতিহত কৰিব লাগে বিজেপি। সাহসীয় মিত্ৰজোঁট চিন্তাৰ ঊৰ্ধত নহয়। কোনে গঠন কৰিব বঙাইগাঁও, নগাঁও, ধেমাজি ZPC? কাৰণ বঙাইগাঁও মুঠ ZPC 29খন, অগপ 5, বিজেপি 2। দিছপুৰত অগপ বিজেপিৰ মিত্ৰতাত ঘূনে ধৰাৰ সময়তে বঙাইগাঁৱত বিজেপিয়ে অগপক সমৰ্থন দিবনে? ডাঙৰ প্ৰশ্ন। এইবাৰ আহিছোঁ নগাঁৱলৈ। নগাঁও মুঠ ZPC 29খন, বিজেপি 12, অগপ 3। অৱশ্যে অগপ বিজেপিৰ ভিতৰুৱা বুজাবুজিত ক্ৰমাৎ স্পষ্ট হৈ উঠিছে ছবিখন। বঙাইগাঁৱত বিজেপিয়ে অগপক, নগাঁৱত অগপক বিজেপিৰ সমৰ্থন। কিন্তু সাহসীয় মিত্ৰজোঁটৰ বাবে এতিয়াও অংক মিলা নাই ধেমাজিত। কাৰণ ধেমাজি মুঠ ZPC 7খন, বিজেপি 3, অগপ 3, গণশক্তি 1। কোনে পাব গণশক্তিৰ একমাত্ৰ সদস্যজনৰ সমৰ্থন? বিজেপিয়ে নে অগপই? বল সমান হ'লে যুঁজিবলৈ ভাল। গতিকে ধেমাজিত ZPC গঠনৰ বাবে তৎপৰতা বাঢ়িছে অগপ বিজেপিৰ। ব্যুৰ ইনপুটৰ সহযোগত নিউজ ডেস্ক, প্ৰাগ নিউজ।